Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 শিৱসাগৰ জিলাৰ ইংৰাজী বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছে হেতু এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চন আহিছিলে সেই MCQ কোৱেশ্চন কেইটা যদি তোমালোকে চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো Question 1 The field was white as if covered with লেন্সৰ পথাৰখন শিলাবৃষ্টিৰ পিছত বগা হৈ আছিল আৰু এনেকুৱা লাগি আছিল যে কভাৰ হৈ আছে আৰু কিহৰ দ্বাৰাই কভাৰ হৈ আছে হেতু সুধিছে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি salt Question 2 Why did Lenso write the second letter to God লেন্সৱে দ্বিতীয় লেটাৰখন গডলৈ কিয় লিখিছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ to ask for 30 pesos option D যিটো আছে হেতু Question 3 What always promised a good harvest to Lenso কি বস্তুৱে ইন্ডিকেট কৰে বা প্ৰমিস কৰে যে খেতি ভাল হ'ব আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু The ripe cornfield dotted with flowers Question 4 What kind of existence according to Mandela did the dark-skinned people have before independence? স্বাধীনতাৰ আগত কলা ৰঙৰ যে মানুহ আছিল হেইবিলাকৰ জীৱন ধাৰণাটো কেনেকুৱা আছিল হেইটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যিটো আছে হেইটো obstructed মানে পৰাধীন Question 5 What became the greater hunger for Mandela that he had to join the African National Congress কি ভোগৰ কাৰণে বা কি ইচ্ছাৰ কাৰণে নেলসন মেণ্ডেলাই আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ জয়েন কৰিবলগীয়া হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু হাংগাৰ ফৰ দা ফ্ৰীডম অফ হিজ পিপল সাউথ আফ্ৰিকাৰ যে মানুহ আছিল সেই মানুহৰ স্বাধীনতাৰ কাৰণে Question 6 What can never be counted or repaid কি বস্তু কেতিয়াও ৰিপে কৰিব নোৱাৰি বা কাউন্ট কৰিব নোৱাৰি আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু suffering and courage of his people next question 7 what are the many surprises that wait to be discovered the visitor who came to Kurk searching for the heart a soul of India আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু monks in red osri and yellow robes question 8 from where do the animals in Kurk keep a watchful eye on the trekkers যিবিলাক মানুহে মাউন্টেন ট্ৰেক কৰে বা মাউন্টেন বগায় সেই মানুহবোৰৰ ওপৰত চকু ৰাখে চৰাইবোৰে আৰু কোৰ পৰা ৰাখে হেতু সুধিছে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি ট্ৰী canopy question 9 what is the district headquarter of Kurk নামৰ ঠাইখনৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কি হয় হেতু সুধিছে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি মাদেকেৰি question 10 what was dwarfing the tea plantsৰ মাজে মাজে সৰু সৰু গছ আছিল সেই গছবোৰ কি গছ আছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি tall sturdy shade tree question 11 the words chai and chini come from chai আৰু chini এই দুটা শব্দ কৰ পৰা আহিছে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ China question 12 what was Rajbir Kinar on doing ট্ৰেইনৰ ভিতৰত প্ৰাঞ্জলে ডিটেকটিভ বুক পঢ়ি আছিল ৰাজবীৰে সেই সময়ত কি কৰিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু to look outside at the beautiful scenery question 13 what did Valli hear one well dressed man say ভালিয়ে এজন ভালদৰে ড্ৰেছ আপ কৰা মানুহৰ মুখৰ পৰা কি শুনিছিলে বা জাৰ্নিৰ বিষয়ে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু the fare was 30 paisa one way which is almost nothing at all যে এফালৰ মানে ভিলেজৰ পৰা টাউনত যোৱা বা টাউনৰ ফালে ভিলেজলৈ
অহা যিকোনো এক সাইডৰ ট্ৰেভেলৰ যিটো ভাড়া আছিলে সেইটো 30 পইচা আছিলে আৰু সেইটো একদম বহুত কম টকা আছিলে Question 14 What was particularly very difficult for Valli to resist at the village fair village fairত ভালিয়ে কি বস্তু কৰিব ইচ্ছা কৰিছিলে কিন্তু তাই কৰিব পৰা নাছিলে আৰু হে বাধা দিয়াটো তাইৰ কাৰণে বহুত টান আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি মেৰি গো ৰাউণ্ড Question 15 What did Amanda yearn for Amandai আখাৰে কি বিচাৰি আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি Amandai সদায় ফ্ৰীডম বিচাৰি থাকে তাই নিজৰ কাৰণে Question 16 Where does Amanda pattern with her bare feet Amandai ক'ত তাইৰ খালি ভৰিৰে শেপ বনাব বা প্যাটাৰ্ন বনাব আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু soft dust Question 17 Who is ignoring the visitors কোনে ভিজিটৰক ইগনোৰ কৰি আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু টাইগাৰ ইন দা কেজ যেতিয়া টাইগাৰটো পিঞ্জৰাৰ ভিতৰত থাকে তেতিয়া টাইগাৰে ভিজিটৰক ইগনোৰ কৰি থাকে Question 18 What do animals bring to the poet আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু tokens for himself Question 19 Why do humans lie awake in the dark মানুহে ৰাতি কিয় আন্ধাৰত হার পাই থাকে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু they have to wipe for their sins মানুহবোৰে দিনত যি পাপ কৰে সেই পাপৰ কাৰণে ৰাতি কান্দিব লাগে সেই কাৰণে ৰাতি টোপনি মাৰিব নোৱাৰে Question 20 What is the boy in the ball poem learning from the experience of losing a ball The ball poem নামৰ poemটোত লৰাজনে যেতিয়া বলটো হেৰাই দিয়ে হি কি শিক্ষা পায় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি learns his first responsibility তাৰ যি দায়বদ্ধতা আছে হেতু হি প্ৰথমবাৰৰ কাৰণে বুজি পায় Question 21 How does the boy feel when he loses his ball লৰাজনৰ ফিলিংটো কেনেকুৱা ধৰণৰ হয় যেতিয়া হি বল হেৰুৱাই পেলায় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ আপসেট মানে দুখিত Question 22 He is learning well behind his desperate eyes What does desperate mean ইয়াতে আমাৰ যেটো বাক্য দিয়া আছে সেই বাক্যটো desperate মানে কি হয় হেতু দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু hopeless মানে হতাশা Question 23 Who mourned for the death of the pirate pirate জন মৰাৰ পিছত কোনে হুক মনাইছিলে বা দুখিত হৈছিলে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি no one কোনেও নহয় Question 24 Who was Max কোন আছিলে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি a secret agent Question 25 Who was described as having a pointed countenance of a fox আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি Asabul Question 26 Horace Denby get angry when anyone talks about honor among আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি thieves Question 27 Who were the only fox who missed seeing the lawyer আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ Larkin's neighbor Question 28 What did Griffin pretended to be expecting at any moment আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ check Question 29 Whom did Griffin rob all the money he could find and escaped without being seen অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ shopkeeper Drury Lane Theatre Worldৰ যিটো চেণ্টাৰ আছিল তাতে যি shopkeeper আছিল সেই shopkeeper জন Question 30 My brother is studying in Dash European University আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ ইউৰোপিয়ানৰ আগত এ ব্যৱহাৰ হয় এটা আমি সকলোৱে জানো ইকাৰণে শুদ্ধ উত্তৰটো হ'ব My brother is studying in a European University Question 31 A busy person has dash time to waste আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ little এই বাক্যটোত এজন ব্যস্ত মানুহৰ হাতত একদম সময় নাই বুলি কৈছে আৰু নাই বুলি কোৱা অৰ্থত
হয়তো ফিউ হয় নহলে লিটল হয় টাইমটো আনকাউন্টেবল হয় সেই কাৰণে লিটল হ'ব ইয়াতে Question 32 she is gifted dash a sweet voice আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব with gifted-ৰ লগত with হয় she is gifted with a sweet voice Question 33 a greedy man hankers dash money আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপচন ডি after hankersৰ পিছত after হয় Question 34 the bright boy could not complete his studies because of his dash আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব poverty মানে হল দৰিদ্ৰতা চুকা লৰাজন তাৰ নিজৰ পঢ়া লিখা কমপ্লিট কৰিব নোৱাৰিলে কাৰণ তেওঁ বহুত দৰিদ্ৰ আছিল The police had to open fire to disperse the unruly আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব মব মানে হল হিংস্ৰালু জনতা যি জনতাই মানে হিংসা কৰে বা প্ৰবলেম ক্ৰিয়েট কৰে তেনেকুৱা ধৰণৰ জনতা Question 36 he jumped off the bus while it অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ সি হ'ব was moving এটো আমাৰ কাৰেক্ট আনসাৰ হয় while থাকিলে বা when থাকিলে এটা বাক্য যদি past indefinite হয় আনটো past continuous হয় এই কাৰণে এটো was moving হ'ব শুদ্ধ উত্তৰ Question 37 he cannot play in the match as he dash his foot আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু has injured he cannot play in the match as he has injured his foot Question 38 One's promises should be kept এটো আমাৰ passive voice ত আছে active voice ত কৰিব লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু যত নেকি কোৱা হৈছে one should keep one's promise Question 39 Some boys from the village broke the window pane আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু The window pane was broken by some boys from the village Question 40 The matter was informed to the police correct the error in the sentence আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু The police were informed of the matter Question 41 These lines are occurred in the poem Lucy Gray correct the errors in the sentence এই বাক্যটোত error correction কৰিব আহিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু These lines had occurred in the poem Lucy Gray Next 42 Can you ride a bicycle I asked Gita আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু I asked Gita if she could ride a bicycle Next question 43 My friend suggested to me that we should arrange a picnic the following week আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু My friend said to me inverted comma ভিতৰত হ'ব Let us arrange a picnic the next week Question 44 They heard the news they informed us choose the correct combination এটো সেন্টেন্স কম্বাইন কৰিব দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু As soon as they heard the news, they informed us. 45 ত আছে The thief heard the police siren. He ran immediately. আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন এ No sooner the thief heard the police siren, then he ran. Section B ত আমাৰ descriptive type question দিয়া আছে তোমালোকে অলৰেডি যিবিলাক MCQ চালাইবিলাক তোমালোকে কিতাপ নপঢ়াকে তোমালোকে কিন্তু কৰিব নোৱাৰিবা কাৰণ কিতাপৰ ভিতৰৰ পৰা বহুত কোৱেশ্চনছ আহিছে সেকশন সি যেটো আছে হেতু আমাৰ ট্ৰান্সলেচন দিয়া আছে তাৰ লগত অৰ দিয়া আছে এটা সাবস্টেন্স ৰাইটিং কোৱেশ্চন নম্বৰ 49 ত এছে দিছে আৰু তাৰ লগত অৰ দিয়া আছে এটা ষ্টৰী ৰাইট
এছেত আমাৰ মোবাইল ফোন দিয়া আছে আৰু 2 নম্বৰত দিয়া আছে ইম্পৰ্টেন্স অফ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ ইন স্কুল। কুৱেশ্যন 50ত এটা লেটাৰ লিখিব দিছে আৰু অৰ দিয়া আছে এটা ৰিপৰ্ট ৰাইটিং। 51 যিটো আছে ইয়াতে পেছেজ দিয়া আছে। এই নম্বৰ যিটো পেছেজ আছে সেইটো আমাৰ আনচিন পেছেজ হয়। পেছেজটো ভালকৈ পঢ়িব লাগিব আৰু তাৰে তলত দিয়া যিকেইটা কুৱেশ্যন আছে সেইকেইটা কৰিব লাগিব। আৰু ছেকশ্যন বি যিটো আছে ইয়াতে এটা চিন পেছেজ দিয়া আছে মেডাম ৰাইডছ দ্য বাছ নামৰ লেচনৰ পৰা। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে শিৱসাগৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ, য'ত আমি তোমালোকৰ লগত ডিটেইলত ডিছকাছ কৰিলোঁ MCQৰ যি 45টা কুৱেশ্যন আছিলে সেই কুৱেশ্যন কেইটা। আশা কৰিছোঁ ভিডিঅ'টিয়ে তোমালোকক আহিবলগীয়া এক্সামিনেশ্যনত বহুত সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।